শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। নিগদতি সুত শুনা কথা বিপৰীত নিগ্ৰহিলা যিমতে কলিক পৰীক্ষিত মতে তহঁতে পাছে পায়া মহাজ্ঞান আহিল বিদুৰ দুনাই পাণ্ডৱৰ থান। কৃষ্ণ। হে প্ৰভুসকল, এয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ প্ৰথম স্কন্ধৰ পাণ্ডৱৰ স্বৰ্গাৰোহণ আখ্যান্তি নগাঁও জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলাৰ সৎচিদানন্দ আঞ্চলিকৰ প্ৰহ্লাদ ডেকা বাপজনাই কীৰ্তন কৰিছে আৰু আমিও দুআষাৰ পদবন্ধে ব্যাখ্যা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। তাৰ আগতে আপোনাৰ সবাৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই সবতো প্ৰকাৰে প্ৰভু ভগৱন্তৰ চৰণত ভক্তিভৰা সেৱা নিবেদিছোঁ, যাতে সমগ্ৰ জীৱ জগতৰ কুশল মংগলৰ হেতুকে প্ৰভু ভগৱন্তই কৃপা কৰে যেন। কৃষ্ণ। এতিয়া বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে কৈছে, সুতে উগ্ৰসভা সুতে 28 সহস্ৰ ঋষি আগত কৈ আছে যে হেৰা মহা তত্ত্বদৰ্শী ঋষি সমস্ত, এতিয়া পৰীক্ষিতেনো কলিক কেনেভাৱে শাসন কৰিছিল বা নিগ্ৰহ কৰিছিল সেইখিনি কথা তোমালোকক কম। আৰু তেনেভাৱে কোৱাৰ পিছতেই আমাক পদজনাই কৈছে যে এনেভাৱে এই কথাখিনিও মৈত্ৰেয় মুনি আৰু বিদুৰৰ মাজত কথোপকথন হৈ আছিল। আৰু এনেভাৱে মৈত্ৰেয় মুনি আৰু বিদুৰৰ মাজত কথোপকথন হৈ থকাৰ পিছত কথাখিনি ইমানতে অন্ত পেলাই এই কলি নিগ্ৰহৰ কথাখিনি শুনি বিদুৰে মৈত্ৰেয়ক তাতেই আশ্ৰমতে ত্যাগ কৰি পাণ্ডৱৰ অৰ্থাৎ হস্তিনাপুৰলৈ বিদুৰে এই কথাখিনি শুনাৰ পাছত আহিছিল, উলটি আহিছিল। এনেভাৱে উগ্ৰসভা সুতে সৌনককে প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষি সন্মুখত এই বিতণ্ডাখিনি কোৱাৰ আৰম্ভ কৰিছে। কৃষ্ণ। হে ৰাম সবান্ধৱ নিপতি পূজিলায় অনুৰাগে লয়া ধৃতৰাষ্ট্ৰ কপলাইলা নিশাভাগে নপাই বিধ প্ৰীতি কণী প্ৰতিকান্দিলন্ত নাৰদে কহিলা পাছে সকল বিতান্ত। কৃষ্ণ। আৰু বিদুৰ মহন্তই এনেভাৱে মৈত্ৰেয়ৰ পৰা তত্ত্বজ্ঞানখিনি পোৱাৰ পাছত হস্তিনাপুৰলৈ আহিল। হস্তিনাপুৰত আহি কিছুদিন বাস কৰাৰ পিছত ধৃতৰাষ্ট্ৰ, গান্ধাৰী আৰু কুন্তীক লগত লৈ পাণ্ডৱ অৰ্থাৎ যুধিষ্ঠিৰ ৰজাই গম নোপোৱাকৈ
মনে মনে তাৰ পৰা তেওঁলোকক তীৰ্থযাত্ৰাৰ অৰ্থাৎ তীৰ্থ ভ্ৰমণৰ কাৰণে মনে মনে নিশা ভাগতে পলুৱাই লৈ গুচি আহে। কৃষ্ণ অৰ্জুন মহা দুখে মুখ মিলান কহিলা কৃষ্ণৰ কিটো বৈকুণ্ঠ প্ৰয়াণ শুনি নিপতিৰ ভৈলা মনত বিষাত পৰীক্ষিত নাতিক দিলন্ত দণ্ডপাত। কৃষ্ণ আৰু এনেভাৱে যেতিয়া কৃষ্ণ প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ হ'ল আৰু সেই কৃষ্ণ প্ৰভু ভগৱন্তই তেওঁ নিজৰ নিজ সাৰথী দাৰুকক প্ৰভু ভগৱন্তই অন্তিম সময়ত এটা বাৰ্তা প্ৰেৰণ কৰিছিল পাণ্ডৱৰ হেতুকে বা ইয়ানি কি অৰ্জুনৰ কাৰণে। কি বুলি কৈছিল যে হেৰা দাৰুক, যিহেতু সমস্ত যাদৱগণে ইটোৱে সিটোৱে কটাৰমাৰা লাগি যমুনা নদীৰ কিনাৰত কাজিয়া পেচাল লাগি ইজনে সিজনে মাৰামাৰি কৰি গোটেই যাদৱ বংশটো ধ্বংস হ'ল আৰু সৰ্বশেষত বলুভদ্ৰয়ো নিজ ৰূপ ধাৰণ কৰি যমুনা নদীত ডুব দিলে, অৰ্থাৎ শেষনাগ অৱতাৰ আছিল বলুভদ্ৰ। আৰু প্ৰভু ভগৱন্তেও বৈকুণ্ঠলৈ যাবৰ যেতিয়া নেকি সময় আহিল, হয় তেতিয়া অন্তিম পৰ্যায়ত দাৰুকক কৈছিল যে যিহেতু দ্বাৰকাত এই মহিলাসকলৰ বিলাই বিপত্তি নাইকিয়া হ'ব, সেয়ে তুমি মোৰ সখা প্ৰাণৰ সখা অৰ্জুনক তুমি খবৰটো দিবাগৈ যিকোনো প্ৰকাৰে, আৰু সেই অৰ্জুনে আহি যাতে আমাৰ এই মহিলাসকলক হস্তিনাপুৰলৈ লৈ যায়। এনেভাৱে খবৰটো দাৰুকক দিয়াৰ পাছত প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণ হয়। আৰু বৈকুণ্ঠ প্ৰয়াণৰ পিছত দাৰুকে আহি অৰ্জুনক কথাটো কোৱাৰ লগে লগে অৰ্জুনে কিনো হৈছে বুলি গৈ তাত দ্বাৰকাত গৈ দেখে যে সমগ্ৰ যাদৱ বংশ ধ্বংস পাইছিল। আৰু সেই মহিলাসকলক আনোতে বাটতে যেতিয়া নেকি গৰখীয়াসকলে টঙনি আঁকিলে, গৰখীয়া হাতত যেতিয়া পৰাজয় হ'ব লগা হয়, যিজন অৰ্জুনে 11 অক্ষৌহিণী সেনা ভীষ্ম দ্ৰোণ কৰ্ণক পৰাজয় কৰিছিল, যাৰ সন্মুখত সমগ্ৰ জগততেই জয়গান গাইছিল, তেনেহেন অৰ্জুনে গুৰ চৰাই থকা কেইটামান গৰখীয়া হাতত সলিলা সতি হালোৱা আচাৰীৰ সৈতে কোব খাই অৰ্থাৎ টাঙন খাই আহিব লগা আছিল। তাৰমানে ইয়াতে কি বুজাইছে যে ভগৱন্তৰ অনুপস্থিতিত, ভগৱন্তৰ অবিহনে আমাৰ এই দেহটো পঞ্চভৌতিক দেহটো বা আমাৰ কৃতকৰ্মসমূহ, আমাৰ আচাৰ্য বিবুধি বল শক্তি একো নাই বা সমস্তখিনি যে জ্বৰ স্বৰূপা, এইটো সম্পূৰ্ণভাৱে আমাক সেই অৰ্জুনে যেতিয়া দ্বাৰকাৰ পৰা মহিলাসকল লৈ আহোঁতে গৰখীয়া হাতত পৰাজয় হোৱা সময়তেই আমাক বুজাইছে। আৰু শিপিনেও বুজাইছে শ্যামন্ত হৰণত কৈছে যে যিটো শ্যামন্তমণি যিঠানে থাকে সিটো শ্ৰীমন্তক, নাহিকে দুৰ্বিষ মাৰি মৰক, নাহি ব্যাধি বাঘৰ ভয়, একো উপসৰ্গ নোপজে তই। অৰ্থাৎ শ্যামন্তমণিটো ইমানখিনিয়ে গুণাগুণ আছিল। আৰু সেই শ্যামন্তমণিটো গুণাগুণ থকা হেতুকে প্ৰভু ভগৱন্তই এদিনাখন শতাজিতক কৈছিল যে হেৰা তুমি মোক এই মণিটো দি দিয়া, প্ৰকৃততে এই মণিটো তোমাৰ যোগ্য নহয়। তেতিয়া শতাজিতে অৰ্থাৎ আকৰ্ষণ কৰি মোহত পৰি সেই মণিটো কৃষ্ণ প্ৰভু ভগৱন্তক নিদি তেওঁ নিজ ভাতৃ শতাজিতক ডিঙিত পিন্ধাই বনবাস অৰ্থাৎ মৃগয়া কৰিবলৈ পঠাইছিল। আৰু মৃগয়া কৰিবলৈ যোৱাৰ লগে লগে কি হ'ল, যি মুহূৰ্ততে শ্যামন্তমণি ডিঙিত পিন্ধি শতাজিতে মৃগয়া কৰিবলৈ গৈছিল, তেতিয়া কি আহিল, দেখি সিংহে ঘূটকটচৰী মহাৰংগ মনে মৃগক মাৰি ফুৰে ৰংগ মনে, দেখি সিংহে তাক নখে বিদাৰি ঘোঁৰাৰে সহিতে পেলাইলে মাৰি। অৰ্থাৎ শতাজিতকনো মাৰিলে, ধোঁৱাটোকো মাৰিলে। কোনে মাৰিলে? সিংহই মাৰিলে। যিটো মণি নেকি নাহি ব্যাধি বাঘৰ ভয় একো উপসৰ্গ নোপজে তই বুলি কৈছিলে, সেইটো পিন্ধি যোৱাৰ পাছত
ফটা যেতিয়া মৃত্যুবৰণ কৰিব লগা হ'ল, অৰ্থাৎ মৃত্যু হৈছিল। কিয় মৃত্যু হৈছিল? যিহেতু ভগৱন্তৰ প্ৰভুৰ পৰা বিমুখ হৈছিল। এতিয়াও আমাক ইয়াত এইটোকে বুজাইছে যে ভগৱন্তৰ পৰা বিমুখ হৈ অৰ্জুনে ভগৱন্ত যেতিয়া যি মুহূৰ্ততে বৈকুণ্ঠ প্ৰয়াণ হৈছিল, আৰু সেই বৈকুণ্ঠ প্ৰয়াণ হোৱা হেতুকে অৰ্জুনৰ বল, বীৰ্য, শক্তি, গুণ, যশস্যা সমস্তখিনি লোপ পাইছিল। সেইটোকে আমাক এই পদজনাই বুজাইছে কৃষ্ণ। মথুৰাতনীয়া ৰাজা পাতিল বৰ্জক, পাছে পাঞ্চু ভাই গৈলা উত্তৰ দিশক, জ্বৰ পিশাচৰ যেন বিকৃত কুম্বেশ, কৃষ্ণতে অৰ্পিয়া প্ৰাণ কৰিলা বিদেশ। কৃষ্ণ, হে প্ৰভুসকল, এনেভাৱে পাণ্ডৱে যেতিয়া বিভিন্ন প্ৰকাৰে অন্তৰাত্মাত ত্যাগ আহিব ধৰিল, একটো বিদুৰে পাই কুন্তি, ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক লৈ ৰাতিয়ে এওঁলোকে ক'ব নোৱাৰাকৈ, নজনাকৈ বনলৈ গুচি গৈছিল। আৰু দ্বিতীয়তে অৰ্জুনেও বৰশীৰ হাতত অপমানিত হ'ব লগা হৈছিল। এই সমস্তখিনি দুখ কষ্ট দেখি যুধিষ্ঠিৰ মহাৰজাই, ধৰ্মৰাজ যুধিষ্ঠিৰে বুজি পাইছিল যে কৃষ্ণ প্ৰভু ভগৱন্তৰ অবিহনে আমাৰ ইয়াত এই পৃথিৱীত সংসাৰত আমাৰ প্ৰকৃত গুণ চৰিত্ৰসমূহ অন্ত পৰিল, অৰ্থাৎ আমাৰ দিন উকলিল। সেয়েহে পাণ্ডৱে সিদ্ধান্ত লৈ এটা বনবাসী তপস্বী বেগ ধাৰণ কৰি পৰীক্ষিতক ৰাজ্যভাৰ গোটাই দি, ৰাজ্য শাসন গোটাই দি তেওঁলোকে কৃষ্ণ প্ৰভু ভগৱন্ত নিজৰ অন্তৰাত্মা অৰ্পণ কৰি, কৃষ্ণ প্ৰভু ভগৱন্তৰ চৰণত অন্তৰাত্মা অৰ্পণ কৰি তেওঁলোকে তপস্বী বেশত উত্তৰ দিশে অৰ্থাৎ হিমালয় দিশে গমন কৰিছিল। কৃষ্ণ। হে ৰাম কৃষ্ণ ৰঘুপত কুন্তি তেজেলন্ত জীৱ, কৃষ্ণ স্মৰি মৰি লন্ত দুপদৰ জীৱ, পাইলন্ত কৃষ্ণৰ পদ দুয়ো মহাসতী, হৈলা পৰীক্ষিত পাছে প্ৰধান নিপতি। কৃষ্ণ। হে প্ৰভুসকল, এতিয়া ইয়াত কৈছে যে কৃষ্ণৰ প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ খবৰটো বিদুৰৰ মুখেদি কুন্তি আইগৰাকীয়ে শুনাৰ পাছত কৃষ্ণ প্ৰভু ভগৱন্তৰ বিৰহৰ দুখত দুখী হৈ, সেই শোকতে শোকাকুল হৈ কুন্তি আইগৰাকীয়ে প্ৰাণ ত্যাগ কৰিছিল সেই বনবাসতে। আৰু এইটো এই গতিকে বেছিকৈ কুন্তি আইগৰাকীক দুখ লাগিছিল, যিজনা প্ৰভু ভগৱন্তই পাণ্ডৱক অৰ্থাৎ কুন্তি আইগৰাকী পুত্ৰ, পঞ্চগোটি পুত্ৰ যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ, এই পঞ্চগোটি পুত্ৰৰ সৈতে কুন্তি আইগৰাকীক যিখিনি ছত্ৰছায়াৰ তলত অৰ্থাৎ প্ৰভু ভগৱন্তৰ ৰক্ষণাবেক্ষণা দি ৰাখিছিল, আজি তেনেহেন প্ৰভু ভগৱন্তৰ নিজেই বৈকুণ্ঠ প্ৰয়াণ হ'ল। আৰু যিহেতু ভগৱন্ত প্ৰভু বৈকুণ্ঠ প্ৰয়াণ হ'ল অৰ্থাৎ বৈকুণ্ঠলৈ গুচি গ'ল, তেনেস্থলত তেওঁলোকক আৰু এতিয়া তেনেহেন বিপদৰ পৰা কোনে ৰক্ষা কৰিব? বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰিছিল প্ৰভু ভগৱন্তই। শিশু অৱস্থাতে ভীমক বিশলাও দিছিল, জতুগৃহ সাজি অৰ্থাৎ লাৱৰ ঘৰ সজাই পঞ্চ পাণ্ডৱকে আদি কৰি কুন্তিক জ্বলাই মাৰিব বিচাৰিছিল। এটা সময়ত খাব নাপাই বকাসুৰ লগত হাতত ভীমে যুদ্ধ কৰিব লগা হৈছিল। দুৰ্যোধন শকুনি কৌশলত দুবাষা ঋষিয়ে 10,000 সৈন্যৰ সৈতে খাপাগ্ৰস্ত কৰাব মানসেৰে সেই বনবাসস্থলীত পঠাইছিল, তাতো কৃষ্ণ প্ৰভু ভগৱন্তই ৰক্ষা কৰিছিল। আৰু এই কুম্ভীৰ মগৰ দৰে সদৃশ যুদ্ধ সাগৰত
পঞ্চকোটি পুত্ৰক ৰক্ষা কৰোঁতাজনো হ'ল কৃষ্ণপ্ৰভু ভগৱন্ত। সেয়েহে তেনেহেন কৃষ্ণপ্ৰভু ভগৱন্ত বিৰহৰ সুখ সহ্য কৰিব নোৱাৰি কুন্তী আইগৰাকীয়ে প্ৰাণ ত্যাগ কৰিছিল। আৰু তাৰপিছতেই দ্ৰৌপদী আইগৰাকীয়েও কৃষ্ণপ্ৰভু ভগৱন্তৰ চৰণ হৃদয়ৰ কমলত হৃদয়ংগম কৰি তেওঁ প্ৰাণ ত্যাগ কৰিছিল বুলি আমাক পৰ্জনাই কৈছে। তাৰপিছতেই এই পৰীক্ষিত ৰজা, যিহেতু তেওঁলোকে পৰীক্ষিতক ৰাজ্যভাৰ অৰ্পণ কৰি বনলৈ গৈছিল, গতিকে পৰীক্ষিত ৰজাই সুন্দৰভাৱে প্ৰধান নিপতি হৈ ৰাজ্য শাসন কৰা আৰম্ভ কৰিছিল। কৃষ্ণ সংসাৰে যাৰ ঘোৰা জমুদীপ ৰাজায়ে ৰথে 12-13-14-15 অধ্যায়ৰ এই মানে গ'ল কথা প্ৰথম স্কন্ধৰ। কৃষ্ণ হে প্ৰভুসকল, আৰু এতিয়া কৈছে সূৰ্য সঞ্চাৰৰ সৈতে পৰীক্ষিত ৰজাই ৰাজ্য শাসন কৰি এখন ৰথতে উঠি সপ্তদ্বীপা পৃথিৱীক জয় কৰিছিল। আৰু এই কথাখিনি পৰীক্ষিত জন্ম হোৱা অৱস্থাতেই জন্মৰ ৰহস্যতে প্ৰকাশ পাইছে। ঋষিমুনিসকলে গণি পিটি আগতেই ঘোষণা কৰি থৈছে যে পৰীক্ষিত এজন এনেকুৱা প্ৰতাপী ৰজা হ'ব, যিজন ৰজাৰ প্ৰতাপত দেখি সপ্তদ্বীপা পৃথিৱীয়ে কৰতলপী ৰজা অৰ্থাৎ কৰতলপী ৰাজ শাসন স্বীকাৰ কৰিব। আৰু এতিয়া কৈছে যে এনেভাৱে 12-13-14-15 অধ্যায় এনেভাৱেই ইতিমধ্যে সমাপ্ত হৈছে এই প্ৰথম স্কন্ধৰ। আৰু কবিজনা ইয়াৰ পিছতে আহি আছে উপদেশত। এই উপদেশত বাবাৰাই মাতি হ'ব। উপদেশৰ তাৎপৰ্যটো হ'ল প্ৰকৃততে আমাৰ ভকতসকলে বুজিবৰ কাৰণে চেষ্টা নকৰে। উপদেশৰ তাৎপৰ্যটো হ'ল, উপদেশত কয় যেনেকৈ এতিয়া আমাৰ কিবা এটা অসুখ, গৰ্ভৰ ৰোগ হ'লে, বেমাৰ হ'লে আমি ডক্টৰৰ ওচৰলৈ যাওঁ, আৰু ডক্টৰৰ ওচৰলৈ যোৱাৰ পাছত ডক্টৰে পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন প্ৰকাৰে আমাক কিছুমান ঔষধ লিখে যে 4টা টেবলেট, উদাহৰণ হিচাপে 4টা টেবলেট, 4টা কেপচুল, আৰু সেই টেবলেটকেইটা কৈছে যে এইকেইটা লৈ যোৱা। আহি পেলাই শ্লিপখন দিয়াৰ পাছত সেই শ্লিপখন আমি ফাৰ্মাচীৰ হাতত দিওঁ, আৰু ফাৰ্মাচীৱালে আমাক সেই টেবলেটকেইটা দি পেলাই কয় যে এইকেইটা টেবলেট লৈ যাওঁ, 2টা খাব আহাৰ খোৱাৰ আগত 2টা খাব, আৰু এই কেপচুলকেইটা নিয়ম আহাৰ খোৱাৰ পিছত এই কেপচুলকেইটা 2টা খাব, অৰ্থাৎ দিনত 2বাৰকৈ। এতিয়া সেই 60 ঔষধ 60 নিয়মত খালেহে আমাৰ যেনেকৈ গৰ্ভৰ ৰোগ হৰণ হ'ব, বেমাৰ ভাল হ'ব, ঠিক তেনেকৈ উপদেশত আগত যিখিনি কৈ গৈছে সেইখিনি হ'ল ঔষধ। আগত কৈ যোৱাখিনি সেইখিনি আমাক ঔষধ দিছে। যেনেকৈ ঈশ্বৰ প্ৰভু ভগৱন্তত শৰণাপন্ন হৈ ঈশ্বৰ প্ৰভু কৃতকৰ্মখিনি কৰিলেহে আমাৰ যে জীৱন সফল হ'ব। আৰু কি মাতে কি নিয়মতনো আমি ঈশ্বৰ প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰিব লাগিব, তাৰ নিয়ম নীতিখিনি উপদেশত লিপিবদ্ধ কৰিছে। আৰু সেয়েহে আমি 60 ঔষধ 60 নিয়মত খালেহে যেনেকৈ বেমাৰ ভাল হ'ব, আগত কৈ যোৱা 60 নিয়মখিনি, 60 ঔষধখিনি 60 নিয়মত খোৱা পন্থাটো দেখুৱাইছে আমাক উপদেশত। গতিকে সেই উপদেশত আমি বেছিকৈ গুৰুত্ব দিব লাগে। ঔষধতকৈ যেনেকৈ নিয়ম নীতিত বেছি গুৰুত্ব দিব লাগে, তেনেকৈ উপদেশতো আমি ভাগৱত পদৰ উপদেশত বেছিকৈ গুৰুত্ব দিব লাগে। কৃষ্ণ শুনা সবাসদ পদ কৃষ্ণৰ চৰিত্ৰ, আতপৰে আন ধৰ্ম নাহিকে কলিত, যদ্যপি চণ্ডাল কলি পাপৰ ভাণ্ডাৰ, তথাপিতো আছে আত মহাগুণ
কৃষ্ণ হে প্ৰভুসকল, এতিয়া আমাক উপদেশত কৈছে, সবাৰো চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই উপদেশ ভাগিয়ে ভাগৱত শাস্ত্ৰই আমাক কৈছে যে হেৰা লোক জগত, আপোনাক সবে গুৰুত্ব সহকাৰে শুনক। আৰু শুনিবৰ কাৰণে কি কৈছে যে এই ভাগৱত শাস্ত্ৰত যিসমূহ নিয়ম নীতি অৰ্থাৎ ধৰ্ম লিপিবদ্ধ আছে, ইয়াতকৈ আৰু এই সংসাৰত শ্ৰেষ্ঠ ধৰ্ম নাই। য'তেই নাযাওক, যি শাস্ত্ৰই নপঢ়ক, যি ধৰ্মতে অৱলম্বন নকৰক, এখন ভাগৱত ধৰ্ম অবিহনে এই সংসাৰত আৰু জীৱক পন্থা দিব পৰা, জীৱক মুক্তি দিব পৰা ধৰ্ম আৰু কোনো নাই বুলি এই ভাগৱত শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু দেখ দেখকৈ আমি প্ৰমাণো পাই আহিছোঁ। তাৰপিছতে কৈছে যে হয়, এই কলিযুগটো হ'ল পাপৰ ভাণ্ডাৰ বুলি কৈছে। এই কলিযুগত পাপৰ কোনো আদি অন্ত নাই। যি কৰ্মই কৰে, য'তেই যায়, যি ধৰ্মই আচৰণ নকৰক, পাপে লগ ল'বই, পাপ হ'বই, পাপ কৰিবই। পাপে অনবৰতে আমাক, যেনেকৈ এই বিশ্ব ব্ৰহ্মাণ্ডত বায়ু সঞ্চাৰিত অৰ্থাৎ বতাহ সঞ্চাৰিত হৈ আছে, বতাহৰ মাজত আমি ডুব গৈ আছোঁ, ঠিক তেনেকৈ বতাহৰ কণ কণ বতাহৰ কণিকাৰ মাজে মাজে পাপসমূহ তেনেভাৱেই সঞ্চাৰিত হৈ আছে আৰু আমি জীৱসমূহ পাপৰ মাজতে ডুব গৈ আছোঁ। কিন্তু এই পাপৰ মাজত ডুব গৈ আছোঁ বা কলিকালটো পাপময় হয় যদিও ইয়াত কেইটামান খুব গুৰুত্বপূৰ্ণ পন্থা আছে বা ঔষধ আছে, যি ঔষধ সেৱন কৰাৰ পাছত, যেনেকৈ এতিয়া কৰোণা মহামাৰীৰ পৰা ৰক্ষা পাবৰ কাৰণে বিভিন্ন সন্থাসমূহে, বিভিন্ন ডক্তৰ বিজ্ঞানিকসমূহে খুব চেষ্টা চলাই আছে বা মানে প্ৰটেকশ্যন উলিয়াব পাৰিছে, ঠিক তেনেকৈ প্ৰভু ভগৱন্তে আমাক এই কলি পাপৰ পৰা ৰক্ষা পাবৰ কাৰণে তাহানি যুগতেই ইয়াৰ নিবাৰণ অৰ্থাৎ প্ৰতিষেধক উলিয়াই থৈছে। আৰু সেইটোৱে হ'ল এতিয়া আমাক এই ভাগৱত শাস্ত্ৰই ক'ব বিচাৰিছে। কৃষ্ণৰ কীৰ্তন মাত্ৰ কৰো প্ৰবন্ধ, চিন্দি যায় এতেকে সকলে কৰ্ম বন্ধ। কৃষ্ণত উপজে প্ৰেম পৰম ভকতি, কৃষ্ণ মূৰ্তি স্মৃতি হৈ হিয়াত সম্প্ৰতি। কৃষ্ণ আৰু এতিয়া আমাক ক'লেগৈ এই কলি পাপৰ কীৰ্তৰ পৰা, পাপৰ বতাহৰ পৰা, পাপৰ মাজৰ পৰা জীৱসমূহে বা আমিসমূহে পৰিত্ৰাণ পাবৰ কাৰণে তাৰ ঔষধটো কি বুলি ক'লে? একমাত্ৰ প্ৰভু ভগৱন্তৰ গুণানী কীৰ্তন শ্ৰৱণ কীৰ্তন কৰক। আৰু সেই প্ৰভু ভগৱন্তৰ গুণানী কীৰ্তন শ্ৰৱণ কীৰ্তন কৰিলেহে যে এই পাপ পংকিলতাৰ পৰা ৰক্ষা পাব পাৰি। অন্যথা কোনো পন্থাৰে আমাক এই কলি পাপৰ পৰা ৰক্ষা কৰিব নোৱাৰে। কিয়নো কলি পাপৰ এনে এটা প্ৰভাৱ আছে, যি প্ৰভাৱৰ জৰিয়তে একমাত্ৰ ভগৱন্ত প্ৰভুৱে তাৰ ঔষধটো নিজৰ হাতত ৰাখিছে। আৰু নিজৰ হাতত ৰখাৰ অৰ্থটোৱে হ'ল কলিৰ লোকসকল অল্পমতি হ'ব, অৰ্থাৎ কলিৰ লোকসকলৰ মাথা মগজ একেবাৰে কম। এতিয়াই কৈ যাওঁ কিবা এটা কথা, এতিয়াই পাহৰি যামগৈ। পিছত ক'ব যদি ইয়াৰ পৰা উঠি যোৱাৰ পাছত আমাক সোধে, আমি আৰু কোৱা সাধ্য নাই, অৰ্থাৎ মতি একেবাৰে নাই। আৰু অল্পকাই হ'ব, নিজৰ হাতে মাত্ৰ 3.5 হাত। সত্য যুগত 16 হাত আছিল নিজৰ হাতে, তেতা যুগত 13 হাত আছিল, দাপৰ যুগত 12 হাত আছিল। কিন্তু কলি যুগত কি হ'লে? নিজৰ হাতে মাত্ৰ 3.5 হাত। তেনেস্থলত অল্পকাই, গতিকে আমাৰ দেহাটো মানে সহ্য গুণ একেবাৰেই নাই। এতিয়া অকণমান আধা ঘণ্টাও হোৱা নাই বহি থকা, কঁকাল মোৰ বিষাই হাহাকাৰ, এনেধৰণৰ আমাৰ এই শৰীৰটো। গতিকে প্ৰভু ভগৱন্তই কি ক'লে? নাম ল'লে গতি পাব পাৰে, এনেকুৱা সহজ উপায় দি থৈছে ভগৱন্ত প্ৰভুৱে। আৰু তাৰপিছতেই অল্প আয়ু
কেতিয়া কোনখিনি সময়ত ক'ত কেনেকৈ মৃত্যুবৰণ কৰিব লগা হয় কোনো ঠিকনা নাই। কচুপাতৰ পানী দৰে, যেনেকৈ বৰষুণ পৰিলে কচুপাতৰ ওপৰত দুটোপালমান পানী থাকে, তলবলাই থাকে, খিকমিক কৰি থাকে। কেনেবাকৈ অকণমান জোৰকৈ বতাহ মাৰিলে খিককৈ কচুপাতটো কাটি হ'লে প্ৰিককৈ গোটেইখন পানী নাইকিয়া থাকিব। ঠিক তেনেকৈ আমাৰ দেহটো হ'ল তেনেধৰণৰ। আমাৰ দেহটো সেই কচুপাতৰ পানীৰ দৰে, কেতিয়া কচুপাতটো কাটি হয়, কেতিয়া খিককৈ গোটেইখন পানী পৰি নাইকিয়া হয় কোনো ঠিকনা নাই, অল্প আয়ু। সেয়েহে আমাক প্ৰভু ভগৱন্তই কৃপা কৰি, কলি লোকসকলক কৃপা কৰি সহজতে যাতে তৰি যাব পাৰে। গতিকে ইয়াত কৈছে, কি বুলি কৈছে, অন্য একো কৰিব দৰকাৰ নাই, একমাত্ৰ প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰক, আৰামত তৰি যাব। এনেভাৱে কলি যিটো কীৰ্তৰ পৰা বাচিবৰ কাৰণে আমাক ঔষধটো দেখুৱাইছে ইয়াত, এণ্টিবায়'টিক টেবলেট। কৃষ্ণ বৈলা শ্ৰেষ্ঠ কলি সিঁচা যুগ মাজে প্ৰশংসে কলি মহা মহন্ত সমাজে ধৰ্ম অৰ্থ কাম মুখ্য কীৰ্তনতে পায় কলি সম শ্ৰেষ্ঠ যুগ নাই নাই নাই। কৃষ্ণ হে গুৰু হ'ব। এতিয়া আমাক বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতৰ উপদেশভাগীয়ে কৈছে যে, হে প্ৰভুসকল, যে এই কলি যুগটো 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ বুলি কৈছে। 4 যুগৰ ভিতৰত শ্ৰেষ্ঠ। সত্য, ত্ৰেতা, দ্বাপৰ, কলি, এই 4 যুগৰ ভিতৰত কলি যুগটো সকলোতকৈ শ্ৰেষ্ঠ বুলি নিৰ্ধাৰণ কৰিছে বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে। আৰু এই শ্ৰেষ্ঠনো কিয় হ'ল, শ্ৰেষ্ঠ কিয় হ'ল বুলি আমাক সেইটো দেখুৱাইছে ইয়াত। কেনেকৈ দেখুৱাইছে, যে কলি লোকসকলে ধৰ্ম অৰ্থ কাম মুখ্য, অৰ্থাৎ কালি ভিডিঅ'টোতো আমি কৈ গৈছোঁ 4 পুৰুষাৰ্থ। 4 পুৰুষাৰ্থ যেনেকৈ ধৰ্ম অৰ্থ কাম মুখ্য। প্ৰকৃততে আমাৰ সমগ্ৰ জীৱ জগত চলিবৰ কাৰণে সমগ্ৰ যেনেকৈ যোনজনেই নহওক, মন্ত্ৰী MLA বিধায়ক ভকত মহাপাপী দুষ্ট দুৰাচাৰ ডকাইত যি নহওক, কিন্তু এই 4টা পুৰুষাৰ্থ অনিবাৰ্য, থাকিবই লাগিব, কম আৰু বেছি। গতিকে সেই 4 পুৰুষাৰ্থ ক'ত পায়, কেনেকৈ পায় বুলি কৈছে, কলিৰ লোকসকলে প্ৰভু ভগৱন্তক গুণানুকীৰ্তন কৰিলেই এই 4 পুৰুষাৰ্থ পোৱা যায়, 4 পুৰুষাৰ্থ সিদ্ধি হয়। সেয়েহে কলি যুগটো শ্ৰেষ্ঠ। অন্য যুগসমূহত সত্য, ত্ৰেতা, দ্বাপৰত প্ৰভু ভগৱন্তৰ নাম ল'লে এইসমূহ নাপাইছিল। আৰু ইয়াত কৈছে যে কলি যুগত এই এনেভাৱে ভগৱন্তৰ নাম ল'লে যিহেতু 4 পুৰুষাৰ্থ পায়, গতিকে ইয়াত আমাক উপদেশত কৈছে যে কলিৰ যুগতকৈ আৰু শ্ৰেষ্ঠ যুগ নাই 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 বুলি 300 ঠাই বৈকুণ্ঠ শাস্ত্ৰ মহাভাগৱতে আমাক প্ৰতিশ্ৰুতি দিছে। কৃষ্ণ শাস্ত্ৰৰ পৰম তত্ত্ব জানি সৰ্বজন কৰিও কৃষ্ণৰ নিতে শ্ৰৱণ কীৰ্তন অপয়াসে সাধে সিদ্ধি মহাহৰি নাম জানি নিৰন্তৰে নৰে বোলা ৰাম ৰাম হৰি ৰাম ৰাম। কৃষ্ণ এতিয়া আমাক পদ জনাই কৈছে যে, হে গুৰু বাপসকল,
যে শাস্ত্ৰৰ তত্ত্ব বিচাৰি শাস্ত্ৰৰ তত্ত্ব চাই যে আপোনাসৱে জানি বুজি সৰ্বজনেই প্ৰভু ভগৱন্ত গুণানুকীৰ্তন কৰক। যিহেতু সমস্ত শাস্ত্ৰই কৈছে আৰু ভাগৱত শাস্ত্ৰইও কৈছে আৰু উপদেশতো আমাক সেইটোকে উপদেশ প্ৰদান কৰিছে আমালৈ অন্তিম সময়ত, অধ্যায় অন্তিম সময়ত। আৰু এই প্ৰভু ভগৱন্ত গুণানুকীৰ্তনৰ অবিহনে যে এই সংসাৰত বিশেষকৈ কলি লোকসকলৰ কোনোপধ্যে পৰিত্ৰাণ নাই, গতি নাই, আমাক মাধৱ পুৰুষে ঘোষা শাস্ত্ৰটো দেখুৱাইছে যুগ ধৰ্মত। মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম, আপোনাৰ কুশল চোৱা যেবে তেবে নিৰ্বাহা যুগ ধৰ্ম, অৰ্থাৎ যুগ ধৰ্ম। মাধৱ পুৰুষে কৰজোৰে প্ৰাৰ্থনা জনাই আমাক সবাৰো চৰণত সেৱা ধৰি কৈছে যে হে ভকতসকল, আপোনাৰ সবে যদি নিজৰ কুশল মংগল চিন্তা কৰে তেতিয়াহ'লে যুগ ধৰ্ম নেৰিব। তাৰপিছত যুগ ধৰ্ম দেখুৱাইছে সত্য যুগে জাগত এটা যুগে যজ্ঞ, দাপৰ যুগত পূজা, কলিত শৰীৰ কীৰ্তন বিনাই অৰ নাহিকে দুজা। স্পষ্ট শব্দত যুগ ধৰ্মত মাধৱ পুৰুষে নাম ঘোষাত লিখিছে যে সত্য যুগে যাগ, তেতা যুগে যজ্ঞ, দাপৰ যুগত পূজা আছিল, কিন্তু কলি যুগত হৰি কীৰ্তনৰ বাহিৰে অন্য কোনো ধৰ্ম নাই। তাৰপিছত মাধৱ পুৰুষে লিখিছে কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যমতে চাৱে গতি, নিজ যেন কুলবধূ নিজ স্বামী তেজি ভজে গৈ অপপতি। এতিয়া এইটো এটা বৰ সাংঘাতিক কথা। আমি যদি কলিত জন্মগ্ৰহণ কৰি কলি লোকসকল হৈ কলি কৃতকৰ্মখিনি নকৰি বা কলি যুগৰ ধৰ্ম আচৰণ নকৰি অন্য পথেৰে যদি আমি ভগৱন্ত প্ৰভুক পাব বিচাৰোঁ, তেতিয়াহ'লে আমাক কি বুলি কৈছে, যেনেকৈ প্ৰকৃততে আমাৰ নিজৰ কৰ্ম এৰি অন্য কৰ্ম কৰা সকলক বা অন্য ঠাইত গৈ উপস্থিত হোৱা সকলক বিদেশী বা লাঞ্ছিতা হ'ব লগা হয় বা সুফল পোৱা নাযায়, তেনেভাৱে আমাক ঘোষা শাস্ত্ৰই দেখুৱাইছে। আৰু এতিয়া ইয়াতো কৈছে যে কলি যুগত যে ৰাম নামৰ বাহিৰে অন্য ধৰ্ম নাই 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 বুলি তিনি ঠাই কৈছে। আৰু তাৰ লগে লগে কলিত মাত্ৰ প্ৰভু ভগৱন্তক শ্ৰৱণ কীৰ্তন কৰি তেওঁক ভক্তি তত্ত্ব ভক্তিত শক্তি আনি তেওঁৰ চৰণত শৰণাপন্ন হোৱাটোকেই শ্ৰেষ্ঠ বুলি কৈছে। সেই গুৰু হ'ব এতিয়া আমাৰ সময় সমাগত হোৱা হেতুকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজি আমাৰ অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিছোঁ। তাৰ আগতে আমি কৈ যোৱা ব্যাখ্যা প্ৰসংগত হৈ যোৱা ভুল ত্ৰুটি মাৰ্জনা বিচাৰি আপোনাৰ সবৰ চৰণত কৰজোৰে সেৱা জনাইছোঁ। আৰু এই আসন ত্যাগ কৰাৰ আগতে আমি সদৌতি মানৱ জাতিক এই বিভিন্ন জঞ্জাল মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে প্ৰভু ভগৱন্তৰ চৰণত কৰজোৰে প্ৰাৰ্থনা জনাই আমি আজিলৈ ইমানতে আপোনাৰ সবৰ মাজৰ পৰা বিদায় লৈছোঁ। কৃষ্ণ।